Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম আপকামিং APSC এনফোৰ্সমেন্ট ইন্সপেক্টৰৰ এক্সামটোৰ কাৰণে কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চনছ। এইখিনি কোৱেশ্চনছ APSC ৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰছত কিছুমান কোৱেশ্চনছ আহিছিলে ইম্পৰ্টেন্ট কোৱেশ্চনছ, সেইখিনি মই ডিসকাস কৰিছো সো দ্যাট আপোনালোকে এইবিলাক কোৱেশ্চনৰ ভিতৰৰ পাই যদি কেনেবাকে ডাইৰেক্টলি ইনডাইৰেক্টলি কেনেবাকে যদি এনফোৰ্সমেন্ট ইন্সপেক্টৰত কিবা কোৱেশ্চনছ আহে জেনাৰেল ষ্টাডিজ সেকশনত সো তেতিয়া আপোনালোকে পাৰিব। আৰু এনফোৰ্সমেন্ট ইন্সপেক্টৰত জেনাৰেল ষ্টাডিজৰ এখনে পেপাৰ থাকিব, তাতে আপোনালোকৰ ট্ৰান্সপোৰ্ট এণ্ড ট্ৰাফিক ৰুলছ খিনিৰ কোৱেশ্চনছো পাব। সো সিঙ্গল পেপাৰ হ'ব, সিঙ্গল পেপাৰখনতে গোটেইখিনি থাকিব 200 মাৰ্কছৰ। খালি কথাটো হ'ল যে ইয়াতে কোনো সেপাৰেটলি ট্ৰান্সপোৰ্ট এণ্ড ট্ৰাফিক ৰুলছৰ পেপাৰ নাথাকে, এখনেই পেপাৰ। সেইখন পেপাৰৰ ভিত্তিতে আপোনালোকৰ কাট অফ মাৰ্কছ নিৰ্ধাৰণ কৰা হ'ব। কাট অফ মাৰ্কছখিনিৰ পিছত আপোনালোকৰ নেক্সট ষ্টেজত ইণ্টাৰভিউ বা ভাইভা ভোজ থাকিব। ঠিক আছে, সো আজিৰ ভিডিঅ'টো মই জেনাৰেল ষ্টাডিজ বা জেনাৰেল নলেজৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ কেইটামান ডিছকাছ কৰিম। সো ফাৰ্ষ্ট কুৱেশ্যনটো পদ্মশ্ৰী এৱাৰ্ডি হিমা ভৰালী। পদ্মশ্ৰী এৱাৰ্ডি হিমা ভৰালীৰ কেইটামান ষ্টেটমেণ্ট দিয়া আছে, সেইকেইটা আপোনালোকে ক'ব লাগিব কোনটো কাৰেক্ট হয়। ঠিক আছে, প্ৰথমটো হ'ল ৱাজ এন ইণ্ডিয়ান ফ্ৰীডম এক্টিভিষ্ট ছ'চিয়েল ৱৰ্কাৰ ফ্ৰম আছাম। পদ্মশ্ৰী হেমা ভৰালী এগৰাকী ইণ্ডিয়ান ফ্ৰীডম এক্টিভিষ্ট ছ'চিয়েল ৱৰ্কাৰ অসমৰ। নেক্সটটো হ'ল ৱাজ এ সৰ্বদয়া লিডাৰ এণ্ড ডিভোট গান্ধীয়ান, এজন সৰ্বদয়া লিডাৰো হয় আৰু লগতে এজন ডিভোট গান্ধীয়ানো আছিলে হয়। ৱৰ্ক ফৰ আপলিফমেণ্ট অফ দি ছ'চিয়েলি এণ্ড ফাইনেন্সিয়েলি চেলেঞ্জ ছেকশ্যনছ অফ দি ছ'চাইটি, আৰু তেওঁ ছ'চিয়েল আৰু ফাইনেন্সিয়েলি যোনখিনি চেলেঞ্জ ছেকশ্যনছ আছে আমাৰ সমাজৰ তেওঁলোকৰ আপলিফমেণ্টৰ কাৰণেও কাম কৰিছিলে। চ' ইয়াতে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, অল অফ দি এবভ। ঠিক আছে, পদ্মশ্ৰী হিমা ভৰালীৰ ক্ষেত্ৰত এই গোটেইকেইটা ষ্টেটমেণ্টে আপোনালোকৰ ইয়াতে এপ্লিকেবল হয়। ৱাজ এন ইণ্ডিয়ান ফ্ৰীডম এক্টিভিষ্ট ছ'চিয়েল ৱৰ্কাৰ ফ্ৰম আছাম, was a Sarvodaya leader and devout Gandhian, work for upliftment of the socially and financially challenged sections of the society, all of the above. ঠিক আছে, সো ইয়াতে হিমা ভৰালীৰ ক্ষেত্ৰত পদ্মশ্ৰী হেমা ভৰালীৰ ক্ষেত্ৰত এই গোটেইকেইটা ষ্টেটমেণ্টে কাৰেক্ট হয়, অল অফ দি এবভ, অপশ্যন ডি অফ কাৰেক্ট এনচাৰ। আৰু এটা কথা কৈ লৈছোঁ, আপোনালোকে APSCৰ এই এনফোৰ্সমেণ্ট ইন্সপেক্টৰ হওক বা টুৰিজম ডেভেলপমেণ্ট অফিচাৰ হওক তাতে কুৱেশ্যন পেপাৰ অসমীয়াত আহিব বুলি আপোনালোকে এক্সপেক্ট নকৰিব। অসমীয়াত কুৱেশ্যন পেপাৰ নাহে। অকল আছাম গভৰ্ণমেণ্টে এটা ডিচিশ্যন লৈছিলে, কাৰণ আগতে APSCৰ কম্বাইন কম্পিটিটিভ মেইনছ এক্সামিনেশ্যনত কুৱেশ্যন পেপাৰ ইংলিছত আহিছিলে, কিন্তু এনচাৰ লিখোঁতে কেণ্ডিডেটসকলক এলাউ কৰিছিলে ইংলিছ আৰু আছামিজ দুইটা ভাষাতে লিখিবলৈ এলাউ কৰিছিলে। এতিয়া সেইটো কাৰণে মেইনছৰ কুৱেশ্যন পেপাৰ অসমীয়াতো থাকিব, প্ৰত্যেকটো কুৱেশ্যন আছামিজতো লিখা থাকিব, ইংলিছতো লিখা থাকিব। যাৰ যেনেকুৱা ইচ্ছা সেইটো মতে উত্তৰ দিব পাৰে। চ' APSC কম্বাইন কম্পিটিটিভ মেইনছৰ বাহিৰে বাকী অন্য এক্সামছবিলাক ইভেন প্ৰিলিমিনেৰীটো আপোনালোকে অসমীয়াত কুৱেশ্যনছ এক্সপেক্ট নকৰিব। এনেকুৱা ধৰণৰ মাল্টিপল চইচ কুৱেশ্যনছ থকা যোনবিলাক এক্সামছ আছে সেইবিলাকত আপোনালোকে অসমীয়াত কুৱেশ্যনছ এক্সপেক্ট নকৰিব। APSC এতিয়া ৰিচেণ্টলি হৈ যোৱা মটৰ ভেহিকল ইন্সপেক্টৰ, চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ, কম্পিউটাৰ অপাৰেটৰ, ৰিচাৰ্চ এছিষ্টেণ্ট, ফাইনেন্স ডিপাৰ্টমেণ্ট, সেইবোৰ ক'তোৱে এনেকুৱা ধৰণৰ কোনো অসমীয়াত কুৱেশ্যনছ দিয়া নাই। চ' সেইটো কাৰণে অসমীয়াত আপোনালোকে প্ৰিপেৰেশ্যন কৰি লাভ নাই যেতিয়া আপোনালোকে এনেকুৱা ধৰণৰ MCQ বেছ কুৱেশ্যনছ আনিছে। চ' পিছলৈ যদি কিবা হয় নাজানো, কিন্তু এজ অফ নাও এতিয়া ৰিচেণ্টলি হৈ যোৱা পৰীক্ষাকেইটাত কিন্তু অসমীয়াত কুৱেশ্যনছ অহা নাছিলে। চ' এইটো মই আপোনালোকক ক্লিয়াৰ কৰি দিছোঁ। নেক্সটটো হৈ গ'ল ডক্টৰ ভূপেন হাজৰিকা আৰ্নড হিজ PhD ফ্ৰম কলম্বিয়া ইউনিভাৰ্চিটি ইন 1952 ফৰ হিজ ৱৰ্ক অন। চ' নেক্সট কুৱেশ্যনটো ডক্টৰ ভূপেন হাজৰিকাৰ কথা কৈছে। ডক্টৰ ভূপেন হাজৰিকাই কলম্বিয়া ইউনিভাৰ্চিটিৰ পৰা তেওঁৰ PhD লাভ কৰিছিলে 1952ত। কিহৰ কাৰণে, কোনটো ৱৰ্কৰ কাৰণে, এটা 4টা অপশ্যন দিয়া আছে। চ' প্ৰথমটো হ'ল প্ৰপ'জেল ফৰ ডেভেলপিং ইণ্ডিয়াছ বেচিক ইকনমি ইউজিং কম্প'জিট ফাৰ্মিং টেকনিক্স। সেকেণ্ডটো হ'ল প্ৰপ'জেলছ ফৰ প্ৰিপেয়াৰিং ইণ্ডিয়াছ বেচিক এডুকেশ্যন টু ইউজ অডিঅ' ভিজুৱেল টেকনিক্স ইন এডাল্ট এডুকেশ্যন। 3 নম্বৰটো হ'ল comparative study of development of Indian system of music vis-a-vis its western counterpart. So yata correct answer to option B. ঠিক আছে, Dr. Bhupen Hazarika earned his PhD from Columbia University 1952 for his work on proposals for preparing India's basic education to use audio visual techniques in adult education. So Dr. Bhupen Hazarika USA American Columbia University পৰা তেওঁ PhD লাভ কৰিছিলে 1952ত। সো তেওঁৰ যোনটো সাবজেক্ট মেটাৰ আছিলে, যোনটো সাবজেক্ট আছিলে, সাবজেক্ট টাইটেল আছিলে কি বুলি কয় এডাল্ট এডুকেশ্যনৰ ওপৰত। ঠিক আছে, ইয়াতে প্ৰপ'জেলছ ফৰ প্ৰিপেয়াৰিং ইণ্ডিয়াছ বেচিক এডুকেশ্যন টু ইউজ অডিঅ' ভিজুৱেল টেকনিক্স ইন এডাল্ট এডুকেশ্যন। ঠিক আছে, তেওঁৰ যোনটো ছাবজেক্ট মেটাৰ আছিলে এইটো আছিলে। ঠিক আছে, এডাল্ট এডুকেশ্যনৰ ওপৰত। চ' অপশ্যন বি উইল বি দি কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন 3লৈ যাওঁ। ইয়াতে যোনকেইটা কুৱেশ্যনছ আহিছে এইকেইটা অলপ ষ্টেণ্ডাৰ্ড কুৱেশ্যনছ আহিছে। চ' এনেকুৱা কুৱেশ্যনছ আপোনালোকে এক্সপেক্ট কৰিব পাৰে। আছাম এথলেট, আপোনালোকে লেফ্ট হেণ্ড চাইডে ৰাইট হেণ্ড চাইডে চাওক। আছামিজ এথলিট ভোগেশ্বৰ বৰুৱা কেম আণ্ডাৰ লাইমলাইট আফটাৰ। চ' ভোগেশ্বৰ বৰুৱা অসমৰ এথলিট ভোগেশ্বৰ বৰুৱা কেতিয়া লাইমলাইটত আহিছিলে, লাইমলাইট মানে কেতিয়া ফেমাছ হৈছিলে। চ' প্ৰথমটো হ'ল উইনিং আ গ'ল্ড মেডেল ইন এন 800 মিটাৰ্ছ ৰানিং ইভেণ্ট এট দি 1970 এছিয়ান গেমছ।
সেকেন্ডটো অপশন হল উইনিং আ গোল্ড মেডেল ইন আ ট্রিপল জাম্প ইভেন্ট এট দি 1966 এছিয়ান গেমস 3 নম্বৰটো হল উইনিং আ গোল্ড মেডেল ইন এন 800 মিটাৰ্স ৰানিং ইভেন্ট এট দি 1966 এছিয়ান গেমস আৰু 4 নম্বৰটো হল নন অফ দি এবভ ঠিক আছে ইয়াতে ভোগেশ্বৰ বৰুৱা অসমীয়া এথলেটিক ভোগেশ্বৰ বৰুৱা লাইমলাইটত কেতিয়া আহিছিল বুলি কৈছে ইয়াতে কাৰেক্ট এনসাৰটো অপশন সি ঠিক আছে তেওঁ 800 মিটাৰ্সত গোল্ড মেডেল জিকিছিলে ৰানিং ইভেন্টত 800 মিটাৰ্স ৰানিং ইভেন্টত তেওঁ গোল্ড মেডেল জিকিছিলে আৰু সেই ইভেন্টটো এছিয়ান গেমস 1966 ৰ অধীনত হৈছিল হেখন বেংককত হৈছিল ঠিক আছে এছিয়ান গেমস 1966 ত ভোগেশ্বৰ বৰুৱাই 800 মিটাৰ্স ৰানিং ইভেন্টত তেওঁ গোল্ড মেডেল পাইছিলে তেওঁ এগৰাকী এথলেট হয় আৰু সেপ্টেম্বৰ 3 সেপ্টেম্বৰ 3 সেপ্টেম্বৰত আমি ভোগেশ্বৰ বৰুৱা বাৰ্থডে অভিৰুচি স্পোর্টস ডে বুলি আমি সেলিব্রেট কৰো অসমত ঠিক আছে আৰু নন অফ দি এবভ অপশনটো আছিল কিন্তু ইয়াতে কারেক্ট আনসারটো হ'ব অপশন সি অপশন সি উইল বি দি কারেক্ট আনসার ফর কোয়েশ্চন নম্বৰ 3 নেক্সট টু হল ফর্মার ইন্ডিয়ান টেস্ট অলরাউন্ডার রামেশ চন্দ্র গঙ্গারাম বাপু নাটকাৰ্ণী হোল্ডছ দি ওয়ার্ল্ড রেকর্ড অফ সো ইয়াতে এজন ফর্মার ইন্ডিয়ান টেস্ট অলরাউন্ডাৰৰ কথা কৈছে ক্রিকেটৰ কথা কৈ আছে ৰামেশ চন্দ্ৰ গঙ্গাৰাম বাপু নাটকাৰ্ণী ঠিক আছে তেওঁৰ নামটো বাপুটো সাকে নিক নেম হোল্ডছ দি ওয়ার্ল্ড রেকর্ড কিহৰ কাৰণে ওয়ার্ল্ড রেকর্ড তেওঁ হোল্ড কৰিছিল অপশন কিটা আছে ক্যাপচাৰিং 52 উইকেটস ইন এ সিরিজ অফ 5 টেস্ট ম্যাচেস bowling 21.5 consecutive maiden overs in a test match, securing a century and capturing 5+ wickets thrice in a single test series, none of the above. Yata correct answer to option B. ঠিক আছে যোনজন বাপু বুলি আছিল ৰমেশ চন্দ্ৰ গঙ্গাৰাম নাটকাৰ্ণী তেওঁ ওয়ার্ল্ড রেকর্ড হোল্ড কৰিছিল এটো কাৰণে অপশন বি টো কারেক্ট হ'ব bowling 21.5 consecutive maiden overs in a test match. So test matchত তেওঁ একেবাৰে consecutively মানে continuously 21.5 maiden over bowling কৰিছিল এটো ওয়ার্ল্ড রেকর্ড হয় এই যোনজন ৰমেশ চন্দ্ৰ গঙ্গাৰাম বাপু নাটকাৰ্ণী বুলি যোনজন প্লেয়াৰ আছে ইন্ডিয়ান টেস্ট অলরাউন্ডার আছিল তেওঁ ওয়ার্ল্ড রেকর্ড এটো হোল্ড কৰিছিল সো অপশন বি উইল বি দি কারেক্ট আনসার নেক্সট তো এটো টোকিও অলিম্পিকৰ কুৱেশ্যন হয় কিন্তু এবাৰ টোকিও অলিম্পিক্সৰ কুৱেশ্যনছ আপোনালোকে এতিয়া পঢ়ি হয়তো ইমান কামত নাহিব সো এটো কুৱেশ্যন আমি স্কিপ কৰো এতিয়া এটো তেতিয়াৰ দিনৰ কাৰেন্ট এফেয়াৰ্ছৰ কুৱেশ্যনছ আছিল সো এতিয়া আপোনালোকে এটো কুৱেশ্যনছ নাচালেও হ'ব নেক্সট তো আহি গল দা ফিট ফৰ হুইচ দি ফ্লাইং সিখ ফ্ৰম ইণ্ডিয়া মিলখা সিং ইজ বেষ্ট ৰিমেম্বাৰ্ড ইজ সো মিলখা সিং আমি যাক ফ্লাইং সিখ বুলিও জানো তেওঁৰ নিকনেম বা যোনটো আমি পপুলাৰলি তেওঁক চিনি পাওঁ ফ্লাইং সিখ বুলি সো মিলখা সিংক কিহৰ কাৰণে আমি ৰিমেম্বাৰ্ড কিহৰ কাৰণে মনত ৰাখো অপশন কিটা আছে অপশন এ টু উইন গোল্ড মেডেল to win gold at 400 meters in the Asian Games as well as the Commonwealth Games. Option B to win gold at 400 meters final in the 1964 Olympic Games. His fourth place finish at 400 meters final in the 1960 Asian Games. All of the above. ঠিক আছে ইয়াতে কারেক্ট আনসার তো অপশন সি ঠিক আছে মিলখা সিং যাক আমি ফ্লাইং সিখ বুলি কম মিলখা সিংক আমি কিহৰ কাৰণে ৰিমেম্বাৰ্ড মনত ৰাখো সো ইয়াতে কারেক্ট আনসার তো অপশন সি হিজ ফোর্থ প্লেস ফিনিশ এট 400 মিটার্স ফাইনাল ইন দি 1960 এছিয়ান গেমস তো 1960 এছিয়ান গেমছত তেওঁ ফোর্থ প্লেসত কি বুলি কয় ফিনিশ কৰিছিল 400 মিটাৰ্স ফাইনালত সো তেওঁ ফোর্থ পজিশন পাইছিলে হেতু কাৰণে আমি মনত ৰাখো তেতিয়াৰ দিনত ইণ্ডিয়াৰ পৰা ফোর্থ পজিশন পোৱাটো এটা ডাঙৰ এচিভমেন্ট আছিল সো হেতু কাৰণে ভাৰতে তেওঁ ফ্লাইং সিখ বুলিও কয় আৰু লগতে তেওঁ হেতু নামেৰে জনাজাত আৰু তেওঁৰ নাম লৈ পেলাই বহুতখিনি সেলিব্ৰেশনো হয় নেক্সট তো হৈ গল কোয়েশ্চন নম্বৰ 7 স্যাৰ সিভি ৰমন ওয়াজ অ্যাওয়ার্ডেড দি 1930 নোবেল প্রাইজ ইন ফিজিক্স ফর হিজ ওয়ার্ক সো স্যার সিভি ৰমনক 1930 চনত নোবেল প্রাইজ দিয়া হৈছিল ফিজিক্সত সো তেওঁৰ কোনটো কামৰ কাৰণে দিয়া হৈছিল অপশন কিটা আছে অপশন এ অন ইউনিফাইড ফিল্ড থিওরি অপশন বি টু হল অন দি স্কেটারিং অফ লাইট এন্ড ফর দি ডিসকভারি অফ দি ইফেক্ট নেম আফটার হিম অপশন সি অন পোলারাইজেশন অফ ইলেকট্রিক রেজ বাই ডাবল refracting crystals options D2 hole in the field of photoelectricity and vacuum conductivity ঠিক আছে ইয়াতে কারেক্ট আনসারটো হ'ব অপশন বি ঠিক আছে সিভি ৰমনক 1930 নোবেল প্রাইজ দিয়া হৈছিল ফিজিক্সত আৰু তেওঁৰ যোনটো কাম আছিল যোনটো কাৰণে তেওঁ নোবেল প্রাইজ পাইছিল হেতুৰ নাম আছিল ৰমন এফেক্ট ঠিক আছে ইয়াতে কৈছিল নেম আফটাৰ হিম বুলি কৈছে ইফেক্টটো হেতুৰ নাম আছিল ৰমন ইফেক্ট ঠিক আছে অন দি স্কেটাৰিং অফ লাইট এন্ড দি ডিসকভাৰি অফ দি ইফেক্ট নেম আফটাৰ হিম হুইচ ইজ নন এজ ৰমন ইফেক্ট ঠিক আছে কুৱেশ্যনত আহিব পাৰে ৰমন ইফেক্ট আছিল হেতুৰ কাৰণে আপোনালোকে সিভি ৰমনে 1930 নোবেল প্রাইজ পাইছিল Next হৈ গল জুবিন মেহতা AC the world famous Indian born conductor of western classical music was in fame for directing and conducting so জুবিন মেহতাৰ আপোনালোকে নাম হয়তো শুনিছে world famous এজন Indian born conductor of western classical music হয় তেওঁ কিহৰ কাৰণে ফেমত আছিল ডাইৰেক্টিং আৰু কন্ডাক্টিং কি কৰিছিল ইয়াৰ ভিতৰত অপশনটো আছে লস এঞ্জেলিছ ফিলহাৰমনিক অৰ্কেষ্ট্ৰা নিউয়ৰ্ক ফিলহাৰমনিক
অৰ্কেষ্ট্ৰা ইজৰাইল ফিলহাৰ্মনিক অৰ্কেষ্ট্ৰা অল অফ দি এবভ ঠিক আছে ইয়াতে কাৰেক্ট এনসাৰটো অপশ্যন ডি অল অফ দি এবভ সো জুবিন মেহতা যোনজন এজন ইণ্ডিয়ান বৰ্ন ৱেষ্টাৰ্ণ ক্লাছিকেল মিউজিকৰ কণ্ডাক্টৰ আছিলে ৱৰ্ল্ড ফেমাছ আৰু তেওঁ কিহৰ কাৰণে ফেমাছ আছিলে তেওঁ এইকেইটা ইভেণ্ট ডাইৰেকশ্যন আৰু কণ্ডাক্ট কৰাৰ কাৰণে ফেমাছ হৈছিলে লছ এঞ্জেলিছ ফিলহাৰ্মনিক অৰ্কেষ্ট্ৰা নিউয়ৰ্ক ফিলহাৰ্মনিক অৰ্কেষ্ট্ৰা আৰু ইজৰাইল ফিলহাৰ্মনিক অৰ্কেষ্ট্ৰা ঠিক আছে এই তিনিটাৰ কাৰণে তেওঁ ফেমাছ হয় অল অফ দি এবভ হ'ব নেক্সট কুৱেশ্যনটো মৃত্যুঞ্জয় ঠিক আছে মৃত্যুঞ্জয় এইখনৰ আপোনালোকে হয়তো শুনিছে নামটো দ্য জ্ঞানপীঠ এৱাৰ্ড উইনিং আছামিজ নভেল বাই বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যী চ' মৃত্যুঞ্জয় বুলি যোনখন অসমীয়া নভেল আছিলে সেইখন বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যী দেৱে লিখিছিলে আৰু সেইখনৰ কাৰণে তেওঁ জ্ঞানপীঠ এৱাৰ্ডো পাইছিলে সেই নভেলখনৰ ওপৰত আপোনালোকৰ ষ্টেটমেণ্ট কেইটামান দিয়া আছে আপোনালোকে ইয়াতে চাব লাগে ষ্টেটমেণ্টকেইটা কোনটো কাৰেক্ট হ'ব অপশ্যন এটো হ'ল is centered on the incident of the derailing of a train at Mayong area close to the Norgaon district in Assam, depicts a clear picture of the struggle and commitments of the Assamese society in 1942 against British rule. Option C both A and B আৰু option D none of the above ঠিক আছে তো ইয়াতে কাৰেক্ট এনসাৰটো হ'ব মৃত্যুঞ্জয় নামৰ যোনখন নভেল আছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যী দেৱে লিখা আৰু সেই নভেলখনে জ্ঞানপীঠ এৱাৰ্ডো পাইছিলে সেই নভেলখনৰ কাৰণে মৃত্যুঞ্জয়ৰ কাৰণে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যী দেৱে আৰু তাৰ কাৰণে ষ্টেটমেণ্টকেইটা ষ্টেটমেণ্ট এইট যোনটো দি আছে এই নভেলখনে ইজ চেণ্টাৰ্ড অন দি ইনচিডেণ্ট অফ ডিৰেইলমেণ্ট হৈছিলে ট্ৰেইন এখনৰ মায়ং এৰিয়া নগাঁও ডিষ্ট্ৰিক্টৰ ওচৰত অসমত সেইটোৰ ওপৰতো এই নভেলখনত মেনশ্যন আছে আৰু লগতে এটা ক্লিয়াৰ পিকচাৰ ডিপিক্ট কৰিছে আছামিজ ছ'চাইটিৰ ষ্ট্ৰাগল আৰু কমিটমেণ্টছখিনিৰ ক্ষেত্ৰত ব্ৰিটিছ ৰুলৰ এগেইনষ্টে 1942 চনৰ মানে ভাৰতীয় আন্দোলনৰ সময়ত মানে কি বুলি কয় 1942ৰ যোনটো ইণ্ডিপেণ্ডেন্স হেৰি আছিলে চ' সেই সময়ত অসমীয়াৰ ছ'চাইটিয়ে কেনেকৈ ষ্ট্ৰাগল কৰিছিলে সেইখিনিৰ ওপৰত ইণ্ডিপেণ্ডেন্স মুভমেণ্টৰ সময়ত সেইখিনি ক্লিয়াৰ পিকচাৰ ডিপিক্ট কৰিছিলে এই দুটা চ' অপশ্যন এ আৰু বি দুইটাই কাৰেক্ট এনচাৰ হ'ব ঠিক আছে ইয়াতে মৃত্যুঞ্জয় নভেলখনৰ এইটোৰ ওপৰত চ' এনেকুৱা ধৰণৰ কুৱেশ্যনছ বহুত ইম্পৰ্টেণ্ট হয় চ' আহিব পাৰে For which of the following books was Mamani Raisam Goswami honored with the prestigious Sahitya Academy Award? So, ইয়াৰ ভিতৰত কোনখন কিতাপৰ কাৰণে মামনি ৰয়ছম গোস্বামী যাৰ নাম আমি ইন্দিৰা গোস্বামী বুলিও জানো চ' ইন্দিৰা গোস্বামী তেওঁৰ এটা নিক নেম হয় চ' ৰাইটাৰ্ছবিলাকৰ তেনেকুৱা নাম থাকে মামনি ৰয়ছম গোস্বামী কোনখন কিতাপৰ কাৰণে প্ৰেষ্টিজিয়াছ সাহিত্য একাডেমী এৱাৰ্ড বঁটা প্ৰদান কৰা হৈছিল অপশ্যনটো হ'ল দতাল হাতীৰ উৱে খোৱা হাওদা অপশ্যন বিটো হ'ল মামৰে ধৰা তৰোৱাল অপশ্যন চিটো হ'ল আধা লেখা দস্তাবেজ অপশ্যন ডিটো হ'ল আপচাৰা গৃহ ঠিক আছে চ' ইয়াতে কাৰেক্ট এনচাৰটো হ'ল মামৰে ধৰা তৰোৱাল নামৰ কিতাপখনৰ কাৰণে মামনি ৰয়ছম গোস্বামীক যাক আমি ইন্দিৰা গোস্বামী বুলিও জানো তেওঁক প্ৰেষ্টিজিয়াছ সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিলে ঠিক আছে আৰু যোনখন অপশ্যন চিত আছে আধা লেখা দস্তাবেজ সেইখন তেওঁৰ অটোবায়োগ্ৰাফি হয় তেওঁৰ নিজৰ জীৱন লেখনি হয় অটোবায়োগ্ৰাফি আধা লেখা দস্তাবেজ চ' আজি 10টা কুৱেশ্যন ডিছকাছ কৰিলোঁ ইয়াৰ আগৰ ভিডিঅ'টোত মই ট্ৰেন্সপৰ্ট এণ্ড ট্ৰেফিক ৰুলছৰ এটা ভিডিঅ' দিছিলোঁ চ' এনেকৈ আপোনালোকক কভাৰ কৰি গৈ থাকিম ঠিক তেনেদৰে টুৰিজিম ডেভেলপমেণ্ট অফিচৰ পৰীক্ষা আহিছে তেনেকৈ কভাৰ হ'ব এইখিনি আপকামিং এনফৰ্চমেণ্ট ইনস্পেক্টৰ প্ৰস্পেক্টিভৰ ফলা ইম্পৰ্টেণ্ট কুৱেশ্যনছ হ'ব পাৰে কাৰণ APSC কেতিয়াবা কিছুমান কুৱেশ্যনছ আপোনালোকে দেখিব যদি প্ৰিভিয়াছ ইয়াৰ বহুতবিলাক কুৱেশ্যন পেপাৰ্ছ আপোনালোকে কৰি যায় পৰীক্ষাত গৈ পেলাই 50% কুৱেশ্যনছ আপোনালোকে কমন পাব পাৰে ডাইৰেক্টলি ইনডাইৰেক্টলি চ' এইখিনি কৰাই গৈছোঁ চ' ডেট আপোনালোকৰ অলপ হেল্প হয় চ' বাকী মোৰ ভিডিঅ'ছটো ভাল যদি লাগিলে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব যে ভিডিঅ'টো ভাল লাগিলে কণ্টিনিউ কৰিব বুলি চ' মই কণ্টিনিউ কৰি গৈ থাকিম আপোনালোকে মোৰ পৰা সহায় পাব বুলি আশা ৰাখিলোঁ আৰু বাকী ভিডিঅ'টো শেষ কৰাৰ আগতে মই আপোনালোকক এবাৰ কৈ দিছোঁ কিছুমান কোৰ্চেছ এভেইলেবল আছে আৰু আপোনালোকে কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব কোনটো কোৰ্চ লৈ থৈছিলে তেতিয়া সেইখিনি কোৰ্চৰ মেটেৰিয়েলছ বাদ দি যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগিব সেইখিনি ল'লেই হ'ল আৰু এভেইলেবল কোৰ্চেছবিলাক হ'ল APSC ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 এইটো আছাম ছেক্ৰেটেৰিয়েটৰ পোষ্ট হয় চ' ইয়াৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300 ষ্টেন'গ্ৰাফাৰ যোনখিনি ৰিটেন এক্সামিনেশ্যনৰ মেটেৰিয়েলছ আছে সেইখিনি আপোনালোকে পাই যাব APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCL ৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ তিনিখন পেপাৰৰ ওপৰত 400 ৰুপিছত পাই যাব আৰু কোনোবাই যদি একাউণ্টেঞ্চি কোৰ ছাবজেক্ট হিচাপে ল'ম বুলি ভাবিছে তেতিয়াহ'লে এটা এক্সটাৰ্নেল লিংক শ্বেয়াৰ কৰিম সেইটো ফ্ৰীলি এভেইলেবল আছে চ' একাউণ্টেঞ্চি এক্সটাৰ্নেল লিংকটো পাই যাব তাতে 3000 মান MCQs আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব আৰু লগতে মেথমেটিক্স আৰু ষ্টেটিষ্টিক্সৰ কোৰ ছাবজেক্ট হিচাপে কোনো মোৰ তাত মেটেৰিয়েলছ নাই চ' মই আপোনালোকক শ্বেয়াৰ কৰিব নোৱাৰিম বাকী জেনেৰেল নলেজ জেনেৰেল ইংলিছ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ এই তিনিখন পেপাৰ পাই যাব বাৰু আৰু একাউণ্টেঞ্চি কোনোবাই ল'ম বুলি ভাবিছে একাউণ্টেঞ্চি এক্সটাৰ্নেল লিংকটো শ্বেয়াৰ কৰিম সেইটো ফ্ৰীলি এভেইলেবল আছে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ADRE-টোৰ যিহেতু গ্ৰেড 3 পৰীক্ষা হৈ গ'ল কিন্তু এতিয়া গ্ৰেড 4 পৰীক্ষাটো আছে তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত কোনোবাই যদি গ্ৰেড 4ৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে কোৰ্চটো ল'ব পাৰে
উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত আছাম পুলিচৰ যিহেতু এতিয়া ৰিক্ৰুটমেণ্ট আৰম্ভ হৈছে ফিজিকেল ষ্টাৰ্ট হৈছে কনষ্টেবল সকলৰ চ' তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে SI কনষ্টেবল আৰু অন্যান্য পষ্টসমূহৰ কাৰণে 350ত ফুল কোৰ্চ এভেইলেবল আছে আছাম পুলিচৰ APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ যিহেতু পৰীক্ষা আহি আছে 20 অক্টোবৰ 20 অক্টোবৰত চ' 20 অক্টোবৰ পৰীক্ষাটোৰ কাৰণে টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC CC প্ৰিলিমিনাৰী 2024-25ৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 400ত আৰু আপোনালোকে মোৰ পৰা কোৰ্চ ল'লে মানে কাৰেণ্ট এফেয়াৰ্ছ প্ৰত্যেক মাহে পাই থাকিব লাইফ টাইমৰ কাৰণে তাৰ কাৰণে জাষ্ট আপোনালোকে প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে হোৱাটছএপত এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল এতিয়া বৰ্তমান কোৰ্চখিনি কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে জানুৱাৰী 2023 পৰা ছেপ্টেম্বৰ 2024 লৈকে পাই যাব অক্টোবৰ কাৰেণ্ট এফেয়াৰ্ছটো অক্টোবৰ মাহ কমপ্লিট হোৱাৰ পিছত নৱেম্বৰত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটোত আপোনালোকে মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব হোৱাটছএপ নাম্বাৰটো হ'ল 9706557851 আৰু লগতে কোনোবাই আগতে যদি মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব কোনটো কোৰ্চ লৈ থৈছিলে কাৰণ বহুতবিলাক কি বুলি কয় এক্সামছৰ মেটেৰিয়েলছ কমন পৰে মানে জেনেৰেল ষ্টাডিজ বা জেনেৰেল নলেজৰ মেটেৰিয়েলছবিলাক অলমষ্ট আইডেণ্টিকেল হয় প্ৰত্যেকটো এক্সামৰে চ' যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগিব নতুন কোৰ্চটোত সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো কমি যাব ঠিক আছে চ' হোৱাটছএপ নাম্বাৰটো এইটো নোট কৰি লওক আৰু যোনটো হোৱাটছএপ নাম্বাৰ ইয়াতে দিছোঁ সেইটোত অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ তাতে আপোনালোকে চাই ল'ব পাৰিব লগতে APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ বুলি এটা প্লেলিষ্টৰ লিংক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ সেই প্লেলিষ্টত গৈ পেলাই আপোনালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰৰ পৰা আদি কৰি সকলো ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ছ পাই যাব এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ ওপৰত ট্ৰেন্সপৰ্ট এণ্ড ট্ৰেফিক ৰুলছৰ ভিডিঅ'ছো পাই যাব আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম